তলতে যাবি গৈছে নহলে মোবাইলটো নহলে কিবা ডাঙৰ সমস্যা গগৈদেউ নমস্কাৰ হয় নমস্কাৰ আজি বৰ ভাল দিন মঙ্গলবাৰ হয় আজি 14 ফেব্ৰুৱাৰী হয় ইমান এটা ভাল দিন আৰু মোৰ সদায় এটা ইচ্ছা আছিল আপোনালোকে ঢোল চাই যে হয় সদায় মোৰ ঢোল চোৱাটো চাবলৈ মন আছিল হয় আৰু আজি প্ৰথম মানে এটো সুযোগকন পালো বহুত ধন্যবাদ আপোনালৈ হয় ইমান ভাল লাগিছে আজি আপুনি কৈছিলে আলিয়াই কাইলেটো আলিয়াই লিগাং আলিয়াই লিগাঙৰ কাৰণে আপোনাৰ ঢোল বনাইছে নি মিচিং সম্প্ৰদায়ৰ জনগোষ্ঠীৰ কাৰণে মই বনাই আছো এইটো তেওঁলোকে বজায় নি মিচিং সকলে বজায় নি হয় আজিকালি অৱশ্যে তেওঁলোকো বহুত ভাল ঢোল বজায় নাই নাই হয় মোক এটা কথা কওকচোন মিচিং সকলৰ যিটো বিহু হয় নহয় সেইটো খুব ভাল লাগে তেনেকুৱা বিহু আগতে বনাইছো মই এতিয়া তেওঁলোকৰ ঢোলৰ তেওঁলোকৰ যে বজায় ঢোলটো অলপ বেলেগ ধৰণৰ নেকি আগতে তাৰমানে এনেকুৱা আছিলে এতিয়াও তেনেকেও বজায় হয় আমাৰ চাকৰ মাৰোতে এই কোবনিখন হয় অলপ হেৰি দবাই লয় হয় কোবনিখন অলপ দবাই লয় হয় কিন্তু হয় পালহি হয় হয় নমস্কাৰ দেই নমস্কাৰ হয় হয় কিন্তু তেখেতলোকে অকণমান অলপ হাই কৰি লয় উঠাই লয় না হয় আমি অলপ ল' কৰি লওঁ তেওঁলোকে কোবনিখন নাই এতিয়া এইটো মিচিংসকলৰ ঢোল নেকি এইটো এতিয়া তেওঁলোকে কৈছে নেকি অলপ হাই কৰি দিব বুলি এতিয়া সেইটো কোৱা নাই এতিয়া লাহেকে তেওঁলোকে আমাৰ নিচিনাকে বজাবলৈ হয় 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 এতিয়া আপুনি এইবিলাকটো বাহ বাহ এতিয়া টানি আছে হয় হয় আপুনিটো কিমান ইনষ্ট্ৰুমেণ্ট বনায় আপুনি বাদ্যযন্ত্ৰ থলুৱা বাদ্যযন্ত্ৰ মোক এবাৰ হিচাপ কৰিছিলো 34 বিধ নে কিমান হৈছিল 34 বিধ আপুনি বনায় নে সকলোতো দেখিছোৱে আৰু বাঁহৰ হেৰি দেখি পেলাই মানে হয় নাগাৰা দেখি পেলাই ইমান ভাল লাগিলে সেইটোৱে চাই আছো সেইটো কেতিয়া লৈ গৈ মই ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিম সেইটো ভাবি আছো ইমান ভাল লাগিব ষ্টুডিঅ'ত ৰেকৰ্ডিং কৰিলে আৰু মোৰ বন্ধুসকলে দেখিলে যে ইমান চবেই ক'ব মোক এটা দে বুলি মই চবলৈ আজি ফটো পঠাম তেওঁলোকৰ ইয়াৰ পৰাই অৰ্ডাৰ পাই যাব আৰু এতিয়া এই বাঁহৰ এটা ঢোল চোৱাওতে কিমান দিন লাগে এনেকুৱা এই ঢোল হয় হয় ঢোলটো চালনি কৰিবৰ কাৰণে 7 দিনৰ কমত নহয় হয় 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 প্ৰথম চালটো কাটিব নোম গুচাব লাগিব হয় হয় তাৰপিছত আকৌ জোখ লৈ কাটি কুহিব লাগিব কুহি নিৰ্দিষ্ট জোখত ৰাখিব লাগিব হয় ডাঠ পাতলটো তাৰপৰা আকৌ তিয়াই পিনি তাক গেলাব লাগিব গেলোৱাৰ পিছত ইয়াক আকৌ এইটো টালি চাইডটো মলুৱা গাঠিব লাগিব হয় মলুৱা কথা বুলি কয় হয় এইটো মলুৱা বুলি কয় এইটো মলুৱা এই মলুৱাটো গাঠিব লাগিব মলুৱাটো গাঠিব লাগিব সেইখিনি শুকাওঁতে এইটো চাইড শুকাওঁতে ভাল ৰ'দ দিলে 2 দিন লাগে ভাল ৰ'দ দিলে 2 দিন লাগিব হয় যদি ৰ'দটো নহয় তেতিয়াহ'লে সমস্যাৰ সন্মুখীন হয় আৰু এই কোবনি চাইডটো শুকাওঁতে এদিন লাগে কোবনি চাইডটো এদিন লাগে টোটেল 7 দিন মান লাগে নহয় আৰু এইকেইডাল এই মলুৱা বান্ধিবৰ কাৰণে এইখিনি কেনেকে বনাইছে এইখিনি মই ঠিক আপোনাক দেখাম বাৰু হয় এই নিচিনাকে চালৰ পৰা হয় বৌতিটো কটা হয় 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 এইটো গৰু চাল হয় ইয়াৰ পৰা বৌতিটো কটা হয় বৰতি বুলি কয় বৌতি বুলি কয় হয় 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 এতিয়া এইটো বটালি হয় হয় বৌতি কটা বটালি ঠিক তেনেকে মোৰ হাতিয়াটো আছে হয় কাটি দেখাম কাটি হ'ব বাৰু সেইটো হ'ব হয় এতিয়া এইটো আৰম্ভ কৰকচোন এই ৰছীকেইডাল যে এইবিলাকৰ নাম এই ৰছীকেইডালৰ নাম আছে নেকি হয় বৌতি বুলি কয় বৰতি হয় বৰতি কেইডাল কিহৰ পৰা বনাইছে গৰু চাল বৰতি মানে ইমান পাতলাকে কাটি কিনে হ'বা আৰু বহুত টান হয় কাৰণ ঢোলটো কিমান ধুনীয়াকে বাজে নে
মেচিন দেই আপোনাৰ হাতখন একেবাৰে কৃষ্ণ নাই নাই একদম মেচিন মই আপোনাক ক'লো নহয় আপোনাৰ একদম মেচিনৰ নিচিনা চুম্বকৰ নিচিনা খাটাক খাটাককে লাগি গৈছে একদম মেচিনৰ নিচিনা হয় নমস্কাৰ ককাইদেউ নমস্কাৰ এতিয়া এতিয়া আপুনি এইটো এতিয়াহে আৰম্ভ কৰিছে নে অথনিৰ পৰা কৰিয়ে আছিলে ৰাতিপুৱাৰ পৰা সেইটো ক্লিয়াৰ কৰিলো হয় 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 এইটো ধৰিছো এইটো এনেকে কিমান বাৰ টানিব লাগিব এইটো আৰম্ভণিৰ পৰা 8-9 বাৰ মান টানিব লাগে 8-9 বাৰ টানি হয় হয় আপোনাৰ সেই পিটছটো একদম মনত আছে নহয় ইমানটো সুৰত বান্ধিব লাগিব বুলি হয় নাই নাই মোক চকী নালাগে মই এতিয়া শ্বুটিং কৰি আছো এইটোহে দৰকাৰ মই বহুত বছৰৰ পৰা বিচাৰি আছিলো আৱাজটোৱে ভাল লাগিছে ফাটাক ফাটাককে যে লাগি গৈছে আপুনি সেইটো বৰ ধুনীয়াকে মেইনটেইন কৰি এতিয়া উল্টা ফালেও কৰে নেকি হয় হয় ৰ'ব পাতিম এইটো শ্বুটিংটো কৰি লওঁ বিটু